আজি আপোনাৰ 5 বছৰ ধৰি লাহে লাহে অলপ খহি আছে আৰু এইবাৰ আৰু বেছিকৈ খহিছে। আগতে ইয়াতে এটা ঘৰ আছিল, সেইটো যোৱাবাৰ উঠাই লৈ গৈছে। এতিয়া আমাৰ ঘৰ এবাৰ আধাখিনি উঠাই লৈ গৈছে আৰু বানপানী কমিলে আৰু উঠাই লৈ যাব। এতিয়া আমাৰ চৰকাৰৰ পৰা এটা আহ্বান জনাইছোঁ যে আমাৰ ইয়াতে কিবা এটা ব্যৱস্থা কৰি দিয়ে, চেকাৰ বা যি অৱস্থাৰ কিবা এটা ব্যৱস্থা কৰি দিলে আমি ইয়াতে থাকিব পাৰিম। আৰু যি আমাৰ চৰকাৰে কিবা ব্যৱস্থা কৰি নিদিয়ে আমি ইয়াতেতো থাকিব নোৱাৰিম। আমাৰ বেলেগ জাগাতো মাটি নাই, আমি ক'ত থাকিম? আমাৰ এইখিনি মাটি ভাঙি ভাঙি লৈ যাই আছে। এতিয়া চৰকাৰে যদি আমাক বচাব পাৰে তেতিয়াহ'লে আমি বাচিব পাৰিম। ইতিমধ্যে আপোনালোকৰ ঘৰৰ আধা অংশ এতিয়া উঠাই লৈ গৈছে আৰু অলপখিনি আছে, এতিয়াও সোমাই আছে। এতিয়া যদি চৰকাৰে কিবা এটা লাইন দিয়ে, আমাক কিবা ব্যৱস্থা কৰি দিয়ে, আমি থাকিব পাৰিম। আৰু কিবা লাইন নিদিয়ে প্ৰতিৰোধৰ ব্যৱস্থা কৰিলে আপোনালোকে হয়, চৰকাৰে যদি প্ৰতিৰোধ কৰে তেনেহ'লে আমি থাকিব পাৰিম ইয়াতে। বছৰ বছৰ খহি আছে। এতিয়া মানে এইবাৰ বেছিকৈ খহিছে আৰু অলপ খহিলে আমি ইয়াতে থাকিব নোৱাৰিম। পানী কমিলে নিশ্চয় পানী কমিলেতো আৰু খহিব। আপোনালোকে গম পাই দেখি আছে কিমানখিনি খহি আছে। এখন পৰিয়াল বিগত 5 বছৰ ধৰি বহুত এটা সমস্যাত জৰ্জৰিত হৈ আছে। ইয়াৰ আগতেও এটা পৰিয়াল ইয়াৰ পৰা গুচি গৈছে, ঘৰ বাৰী ভাঙি চিঙি লৈ গৈছে। গতিকে এইখন ঘৰৰ মানুহৰ অৱস্থা বহুত সংকটজনক অৱস্থাত আছে। কেতিয়াবা ঘৰখন ভাঙি লৈ যায়। অলৰেডি ইতিমধ্যে আধাখিনি ঘৰ উঠুৱাই লৈ গৈছে গৰাখহনীয়ে। গতিকে আমি সন্মানীয় বিধায়ক জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়া, আমাৰ 3 নং বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগতে বৰপেটা জিলা আয়ুক্ত সন্মানীয় আয়ুষ গাৰ্গ ডাঙৰীয়াক আমি অতি সোনকালে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এইখন গৰাখহনীয়াৰ পৰা অতি সোনকালে সমাধান কৰিব লাগে, যাতে এইখন ঘৰ ৰক্ষণাবেক্ষণ দিব পাৰে। অতি সোনকালে চৰকাৰ তথা প্ৰশাসন, আমাৰ বিধায়ক প্ৰতিনিধিসকলে এইখন ঘৰৰ গৰাখহনীয়া যেনেকৈ নহওক অতি সোনকালে প্ৰতিৰোধ কৰিব লাগে, নহ'লে ঘৰৰ অৱস্থাখন বহুত বেয়া। ঘৰখন থাকিবলৈ আৰু সেইসকলে জাগাৰ বহুত অভাৱ। সেইসকলে গাঁৱৰ সাধাৰণ দুখীয়া ৰাইজ কৃষি বাতি কৰি কেনেবাকৈ জীৱন নিৰ্বাহ কৰি আছে। গতিকে আমি প্ৰশাসনে এইটো আহ্বান জনাইছোঁ। আমাকো এই বাড়িতে 5 বছর ধরে ব্যাংকে নিতেছে। আনহারা যদি এখন সহায় সহ্য না করেন তাহলে আমাকে কোনো উপায় নাই। সরকারের থেকে কোনো সাহায্য টাহ্য পাই নাই। কত বছর ধরে ব্যবস্থা দিচ্ছে? 5 বছর ধরে। হ্যাঁ, এত দৌড়াইতেছে। এবারও ঘর ভেঙে নিয়ে গেছে গাদাহানি। জানাইছিলাম, তারা কোনো গুরুত্ব দেয় না, আহেও নাই। আমাকে যদি একটু সহায় সহযোগিতা করতো তাহলে একটু উপকার হতো। আমরা বাড়িঘর আর কনে বানাবো।